এইফালে আলফুলে যাবলৈ ওলাইছে দদায়েকৰ লগত মাহীহঁতৰ ঘৰলৈ। আজি প্ৰথমবাৰৰ কাৰণে মাকক অকলে এৰি থৈ যাবলৈ ওলাইছে অকণমান দূৰলৈকে। যিহেতু মাহীহঁতৰ ঘৰ অকণমান দূৰত আৰু তালৈ বুলি যাবলৈ ওলাইছে। এইফালে মোক এয়া বাই বাই দি মেলি থৈ গৈছে। তথাপিও অকণমান তাইৰ মনটো বেয়া লাগিছে। তাইও ভাবিছিলে চাগে মাকো লগত যাব বুলি, কিন্তু নোযোৱা দেখি অকণমান মনটো দুখ লাগিছে, যিহেতু প্ৰথমবাৰৰ কাৰণে মোক এৰি থৈ গৈছে। হ'লেও বাৰু তাৰপিছতে মই লগালগ ঘৰলৈ নগ'লোঁ। মনটো যিহেতু মোৰো বেয়া লাগিলে, সেইকাৰণে মই ওচৰৰে বৌ এজনী ঘৰলৈ আহিলোঁ, যিহেতু কাইলৈ ইয়াতে অন্নপ্ৰসন্ন আছে। সেইকাৰণে অকণমান গৈ আহিলোঁ আৰু তাৰ পৰা আহি এয়া দেখিছে নহয়, আকৌ নিজৰ কামত লাগি গ'লোহি। ভাত বনাই আছোঁ। তাৰপিছত এইফালে আলফুলকো দি দিছোঁ আলু কাটিবৰ কাৰণে। তাইও এইফালে আলু কাটি আছে আৰু এইফালে ময়ো চাউল মানে বাচি আছোঁ। তাৰপিছত এয়া পিছদিনাখন গ'লোঁ অন্নপ্ৰসন্নলৈ। বহুত বেছি দেৰি হ'ল, যিহেতু ভাইটিহঁত আহিছিলে আৰু তাহাঁতক ভাত পানী খুৱাই বুৱাই আজৰি কৰিম বুলি যাওঁতে মানে দেৰি হৈ গ'ল 12টা বজাৰ আগতে। যিহেতু নিয়মবোৰ তেওঁলোকৰ সম্পন্ন হ'ল, সেইকাৰণে মই আগৰ ভিডিঅ'খিনি কৰিবলৈ নাপালোঁ। আমি যোৱা যিহেতু পলম হ'ল আৰু আমি যাওঁতে মানে 1:30মানেই বাজিলে। মই যাওঁতে বিশেষকৈ 1:30মান বাজি গ'ল, সেইকাৰণে আচলতে। আৰু এইফালে আলফুলে দেখিছা নহয়, একেবাৰে দদাইকে দিয়া চশমা, মামাইকে দিয়া ঘড়ী পিন্ধি একদম টিপটপ হৈ অন্নপ্ৰসন্ন খাবলৈ গ'ল আইতাকৰ লগত। মই যোৱা আগতে আইতাকৰ লগত খাই বৈ আজৰি, অকলে অকলে নিজেও খালে। আৰু এইফালে আইতাকে চশমাযোৰ পিন্ধি আছিলে হেৰাব বুলি। এয়া চাওক আইতাকৰ লগত কেনেকৈ কাজিয়া লাগিছে মানুহৰ আগত। উপায় নাই আৰু কি কৰিম, দন্দুৰি হ'লেই আৰু তাই এতিয়া যিহেতুকে। তাৰপিছতে এয়া মই চাহ খাবলৈ মাতিলে ভিতৰলৈ, সেইকাৰণে ভিতৰলৈ গ'লোঁ চাহ খাবলৈ। মনটো বহুত বেছি বেয়াও লাগিছে, যিহেতু যিখিনি মানে মেইন অন্নপ্ৰসন্নৰ যিখিনি নিয়ম থাকে, সেই নিয়মখিনিকে আচলতে চাবলৈ নাপালোঁ। সেইটো কাৰণে আচলতে মনটো বেয়াও লাগিছে। ইমান দেৰিকৈ গৈছোঁ, তাতে ইমান ওচৰতে আমাৰ ঘৰৰ একেবাৰে কাষৰ ঘৰটোতে। হ'লেও উপায় নাই, এতিয়া ভাইটিহঁতো আহিলে যিহেতুকে তাহাঁতক আকৌ পঠাই মেলিহে মই যাব পাৰিছোঁ। তাৰপিছত এয়া এইফালে চাহ দিছিলে, চাহ খাবলৈ ল'লোঁ আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। মানুহ বেছি মতা নাছিলে, অলপ অলপ মানুহ হৈছিলে। তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আলফুলো সেইদিনাখন আচলতে বহুত বেছি মানে তাই চবৰে লগতে ধুনীয়াকৈ খেলিছে, সেইকাৰণে আচলতে ভাল লাগিছে। তাই নহ'লে মোৰ লগতে অকল সোমাই থাকে, কিন্তু সেইদিনাখন তাই যিহেতু আইতাকৰ লগত গ'ল, সেইকাৰণে ধুনীয়াকৈ চবৰে লগতে খেলিছে। আৰু এয়া ভাত খাই থকা টাইমত ভাগিনজনীয়ে ক'লে বোলে মামী দিয়া, মই ভিডিঅ' অলপমান কৰি দিওঁ বুলি। এয়া তাই সকলোকে ভিডিঅ' অকণমান কৰি দিলে। আৰু এইফালে এয়া আমি খাই বৈ আজৰি হৈ মেলি এতিয়া ঘৰলৈ যাবলৈ বুলি লৈছোঁ। আৰু এইফালে চাওক ইয়ান বেটাটো এই শুয়ে থাকিলে, তাৰ ভাগৰ লাগিলেগৈ, যিহেতু ইয়াৰ আন্ধাৰ হওঁ হ'লেই আৰু মানে অন্নপ্ৰসন্নও শেষ হ'ল। এতিয়া আমি ঘৰলৈ বুলি আহিছোঁ। ঘৰটো যিহেতু তাহাঁতৰ ঘৰৰ পৰা একেবাৰে দেখিয়ে থাকি, আৰু এতিয়া একেবাৰে দেখিছে নহয় শেষৰ আলহী মানে আমি আকৌ গ'লোঁ আৰু তাতে মানে ভালকৈ মাতিলে ভাত খাবলৈ অলপ যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। চ' আজিৰ মিনি ভ্লগটো ইমানেই। কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। চ' আজিলৈ আহিছোঁ, বাই বাই।